একদম কোনো কথা নাই, একদম মোৰতো কোনো টেনচনে নালাগে। মই গধূলি সময়টো ওলাই আহো, চাব গ'লে মোক কোনো কিবা এটা লগা হ'ল মই ওলাই আহি লৈ যাওঁ। মিয়াই মোক বহুত সহায় কৰিছে। সন্ধিয়া ওলাই গ'লেও ভয় নালাগে মোৰ। আমি অলপো চিন্তা নকৰাকৈ মিয়াৰ মাজত আছো। দুখ হ'ব পাৰে, এজনৰ কাৰণে গোটেই জাতিটোক দুখ দিয়াটো এইটো ভুল হয় আমাৰ কাৰণে। এনেকৈ মন্তব্য কৰিলে মিয়াৰ সমাজত কৰ্মৰত এগৰাকী শিক্ষয়িত্ৰীয়ে। সাম্প্ৰতিক সময়ত বিভিন্নজনে বিভিন্ন ধৰণৰ মিয়াক লৈ মন্তব্য কৰাৰ সময়তে কৰিমগঞ্জত মিয়াৰ মাজত থাকি শিক্ষকতা কৰা এগৰাকী অসমীয়া শিক্ষয়িত্ৰীয়ে ক'লে মিয়াসকল বহুত ভাল আৰু মৰমীয়াল। শিক্ষয়িত্ৰীগৰাকীয়ে ক'লে মিয়াৰ মাজত থাকি আমি নিজকে বহুত সুৰক্ষিত অনুভৱ কৰোঁ। কৰিমগঞ্জত মিয়াৰ মাজত থাকি কৰ্মৰত অসমীয়া শিক্ষয়িত্ৰীসকলে ক'লে এনেকৈ, এজনৰ কাৰণে গোটেই সম্প্ৰদায়টোৰ মানুহখিনি বেয়া হ'ব নোৱাৰে। বেয়া কাম অকল মিয়াই নহয়, অসমীয়া মানুহেও কৰে। গতিকে ভাল বেয়া মানুহ সকলো সম্প্ৰদায়তে আছে। মিয়াৰ মাজত থকা শিক্ষয়িত্ৰীসকলে ক'লে এনেকৈ। নমস্কাৰ, মোৰ ঘৰ লখিমপুৰ। মই 2020 চনৰ দিনা আহিছো হবিগঞ্জত। 4 বছৰ হ'ল। 4 বছৰ হয়। কিবা অসুবিধা পোৱা নাই? একো অসুবিধা পোৱা নাই বৰ্তমানলৈকে। নামটো চলি আছে। নামটো কৈ দিব বাইদেউ, নামটো ৰীমা পেগু হয়। বাইদেউ নমস্কাৰ, মোৰ নাম ৰীণা বৰুৱা চলিহা। মোৰ ঘৰ দৰং ডিষ্ট্ৰিক্ট মঙলদৈ হয় আৰু মই ইয়াত 2023 চনৰ 1 জুনৰ পৰা জইন কৰিছো। এবছৰ হৈ গ'ল। ইয়াতে আহি যথেষ্ট সুখী অনুভৱ কৰিছো। ইয়াতে শুই আছে, বিশেষকৈ 20টাকে মিয়া সম্প্ৰদায়ৰ মানুহ ইয়াতে বেছি। তো সকলোৰে লগত মিলা প্ৰীতিৰে চলি আছে। একদম কোনো কথা নাই, একদম মোৰতো কোনো টেনচনে নালাগে। মই গধূলি সময়টো ওলাই আহো, চাব গ'লে মোক কোনো কিবা এটা লগা হ'ল মই ওলাই আহি লৈ যাওঁ। মোৰ ঘৰৰ পৰা মায়ে কয় যে মই যে একো টেনচন ল'ব নালাগে। তাতকে ইয়াতহে মই কোনো বহুত মানুহৰ পৰা সহায় হেৰিখিনি বহুত পাইছো সঁচাকে ক'বলৈ গ'লে। কিন্তু দূৰত্বটো মোৰ ঘৰৰ পৰা বহুত ডিষ্ট্ৰিক্ট হিচাপে বহুত দূৰ হয়, কিন্তু সহায় সহযোগিতাখিনি গোটেই মানুহৰ পৰা গোটেইখিনি পাইছো। কিন্তু বহুত ভাল লাগিছে আৰু থাকি। কিমান দিন হ'ল আপোনাৰ ইয়াত অহা? মোৰ এবছৰ হৈ গৈছে। ইয়াতে আমাৰ সংখ্যালঘু মিয়া সম্প্ৰদায়ৰ মানুহ বেছি আছে। সেইটো ফালৰ পৰা আপোনালোকে কিবা অসুবিধা বা কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বই লগা হোৱা নাই এতিয়ালৈকে। আৰু বৰ্তমান সময়ত দেখা গৈছে যে আপাৰ উজনি অসমত যেনেকুৱা ধৰক শিৱসাগৰ বা তিনিচুকীয়াত আমাৰ এইফালৰ লেবাৰ শ্ৰেণীৰ মানুহ কিছু গৈ তাতে জীৱিকা অৰ্জনৰ বাবে গৈছিলে, তেওঁলোকৰ ওপৰত অত্যাচাৰ হোৱা দেখিবলৈ পায়। সেইটোৰ বিষয়ত কি প্ৰতিক্ৰিয়া দিব আপুনি? হয়, সেইটো এতিয়া কেনেকুৱা এতিয়া কি ষড়যন্ত্ৰ চলি আছে সেইটো এতিয়া গম নাপাম, কিন্তু সেইটো হ'ব নালাগে। এজনৰ দুখ হ'ব পাৰে, এজনৰ কাৰণে গোটেই জাতিটোক দুখ দিয়াটো এইটো ভুল হয় আমাৰ কাৰণে। এতিয়া কোনোবা এজন অসমীয়াই যে ভাল হ'ব বা মিয়াই যে বেয়া হ'ব সেইটো কেতিয়াও নহয়। আমি যিহেতু তেওঁলোকৰ পৰা আজিলৈকে কোনো অসুবিধা ইয়াতে সন্মুখীন হোৱাই নাই, গতিকে এই ক্ষেত্ৰত কোনো ধৰণৰ চবে মিলা মিছাকে থাকিব লাগে। অসমত থাকো আমি চব অসমীয়া। ইয়াৰ পৰা যাওঁতে অলপ সন্ধিয়াও হৈ যায়। হয় হয়, কোনো কৈছে না, মোক বাছ ড্ৰাইভাৰ পৰ্যন্ত মোক বহুত হেল্প কৰে। মই গোটেইখিনি হেল্প পাইছো। মই গধূলি আহি মই 7টা 8টাত মই চুপাৰতো যে নাইট চুপাৰতো মই গুৱাহাটী গৈছো। কোনো ধৰণৰ অসুবিধা মই আজিলৈকে সন্মুখীন হোৱা নাই। আৰু চব মানুহ ইমান সহায়খিনি বহুত আছে কিন্তু তেওঁলোকৰ। সেইখিনি মই তেওঁৰ ওচৰত সদায় তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ। ভাল লাগিছে।